আজি লেংকিচিঙ্গাৰ অন্তৰ্গত সন্তোষপুৰত এটা ওছমান ৰেষ্টুৰেণ্ট নামৰ এটা ৰেষ্টুৰেণ্ট খুলিছিল। তেখেতে আমি প্ৰত্যক্ষ কৰিছোঁ বিগত দিনত ৰাইজৰ কমপ্লেইন আছিল যে ইয়াতে ৰমৰমীয়া নাৰী দেহ ব্যৱসায় চলে। গতিকে আজি এই অঞ্চলৰ সমূহ ৰাইজে মিলি সেই নাৰী দেহ চক্ৰটোক হাতে লোটে ধৰা পেলাই পুলিচক গতাই দিয়ে। আৰু আমি আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে বঙাইগাঁও জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ এই গ্ৰাম্য অঞ্চলত যাতে এই ধৰণৰ অনৈতিক কাৰ্য অনাগত দিনত নহয় তাৰ কাৰণে প্ৰশাসনে দৃষ্টি ৰাখক। আৰু এই ৰেষ্টুৰেণ্টটো চিৰদিনৰ কাৰণে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ বন্ধ হ'ব লাগিব, অন্যথা ইয়াত এই অঞ্চলৰ ৰাইজে প্ৰতিবাদ গঢ়ি তুলিব। ইয়াতে আজি তিনিজনী ছোৱালী আৰু দুজন ল'ৰা আৰু এই ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰীক হাতে লোটে ধৰিছে। তেওঁলোকে ৰাইজে যেতিয়া হাতে লোটে ধৰা পৰে তেওঁলোকে ৰাইজৰ লগত খণ্ড তৰ্কত লিপ্ত হয়। তথাপিও এই অঞ্চলৰ সমূহ ৰাইজ মিলি তেওঁক হাতে লোটে ধৰা পেলাই নাৰী দেহ চক্ৰটোক আৰু আৰক্ষীক সমজাই দিয়ে। ৰাইজ ক্ষোভিত হৈ উত্তেজিত হৈছে। গতিকে ইয়াৰ কাৰণে প্ৰশাসনে নিজেই যিহেতু ইয়াতে চলি আছিল, প্ৰশাসনে আগবাঢ়ি আহি এইখিনি চাব লাগিছিল। গতিকে আমাৰ এই অঞ্চলত এই অনৈতিক কাৰ্য চলিব দিয়া নহ'ব, স্পষ্ট কথা। ইয়াত অনাগত দিনত যাতে আৰু এই ৰেষ্টুৰেণ্টখন অপেন নহয় তাৰ কাৰণে আমি জিলা প্ৰশাসনক দাবী জনাইছোঁ। স্বত্বাধিকাৰীৰ নাম আছিল ওছমান গনি। এইটো তাৰমানে ভালে কিছুদিন হ'ল আমি হোটেল বুলি জানো যে হয়তো এটা ওছমান ৰিচৰ্চ এণ্ড ফেমিলি ৰেষ্টুৰেণ্ট বুলি মানে নাম দিয়া হৈছে। ল'ৰাজন আমি জনামতে আমাৰ ইয়াৰ পৰা মোটামুটি ৩-৪ কিলোমিটাৰ আপুৰুবি বুলি গাঁৱৰ যিজনে চলাই আছে ওছমান নাম তেওঁৰ, আৰু যাৰ মাটি মালিক স্বত্বাধিকাৰী যিজন সেইজন আমাৰ এই গাঁৱৰে হয়। এতিয়া আমি ভাবিছিলোঁ হয়তো ভিতৰত হোটেল চোটেল কিবা হয়তো খোৱা বস্তু হয়তো এতিয়া বেচাকেনি হয়, মানে হয়তো এনেকৈ খাই আছে। কিন্তু আজি ভালে কিছুদিনৰ পৰা কমচে কম ধৰক বছৰ দিনৰ পৰা মানে লাহে লাহে মানে ইউকান কৰাটো শুনি আছোঁ। তাতে মানে দূৰৰ পৰা হয়তো কোনোবা ল'ৰা বা কোনোবা ছোৱালীক লগতে ইয়াতে আহে। তাৰ পিছত ইয়াতে কোনোবাই হয়তো 2 ঘণ্টা 1 ঘণ্টা এনেকৈ লেট কৰে, কৰাৰ পিছত ইয়াৰ পৰা গুচি যায়। লাষ্টলি আমি যেতিয়া এই বস্তুটো মানে সঁচা মিছাটো প্ৰমাণ কৰাৰ কাৰণে, যিহেতু আমাৰ এটা গাঁৱলীয়া পৰিৱেশ এইটো আৰু ওচৰে পাঁজৰে বহুত দোকান আছে, দোকানদাৰবিলাকক মই নিজেও সুধিছোঁ, আমাৰ গাঁৱৰ মুখিয়াল মানুহেও সুধিছে যে আচলতে ইয়াৰ ভিতৰত কি হয়, কি চলে। এটাত আমি কোনো খোৱা বস্তু বাকী তাৰো ৰাস্তাৰ লগত আৰু বহুত হোটেল আছে, কিন্তু সেই হোটেলবিলাক আৰু এই হোটেল ৰেষ্টুৰেণ্টৰ মাজত বহুত ডিফাৰেঞ্চ। চাৰিওফালে ৱাল কৰি লৈছে। তাৰপিছত লাহে লাহে আমি শুনা পালোঁ যে ভিতৰত হয়তো দূৰৰ পৰা কোনোবা বাইক লৈ হওক, মাৰুতি লৈ হওক, ছোৱালী বা ল'ৰা আহে, 1-2 ঘণ্টা ইয়াতে হয়তো থাকে, থকাৰ পিছত গুচি যায়। আল্টিমেটলি ইয়াতে কিবা অবৈধ কাম চলি থকা বুলি আমি গম পাইছোঁ। দেহ ব্যৱসায় চক্ৰ মানে এনে এটা চলি আছে বুলি আমি মানে ইহকান কৰাতে আমি গম পাই গৈছোঁ। কিন্তু যিহেতু বস্তুটো প্ৰমাণ নাপালে, মানে প্ৰমাণ সহকাৰে আমি ধৰিব নোৱাৰিলে আমি নিজে হয়তো দুখী বুলি হয়তো সাব্যস্ত হ'ম বা মালিকেও আমাক বেয়া বুলি ক'ব। যাৰ কাৰণে আমাৰ ইয়াৰে যিবিলাক লোকেল মানুহ আছে, ওচৰে পাঁজৰে যিবিলাক লোকেল মানুহ আছে বা ইয়াতে সৰু এটা বজাৰৰ নিচিনা আছে, তাৰে যিবিলাক দোকানদাৰ আছে, তেওঁলোকে বস্তুটো আমাৰ কাণত যেতিয়া মোকো জনাইছে, তাৰপিছত আমাৰ কিছু গাঁৱৰ কিছু মুখিয়াল মানুহ তেওঁলোককো জনাইছে। আমি বহুতবাৰ ইয়াতে আহিছোঁ, 1-2 বাৰ নহয়, ভালে কিছুদিন আহিছোঁ। অহাৰ পিছত যিজন মানুহে এই বস্তুটো চলাই আছে তেওঁকো বুজাইছোঁ, আমি এনে শুনি আছোঁ